হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি দেখিছেনে কেনেকুৱা গৰম আছিল আৰু 7টামান বজাত বতৰটো কেনেকৈ আহিলে। আৰু এইখিনি যদি বৰষুণ নিদিলেহেঁতেন কালি চাগে থকাই অসম্ভৱ হ'লহেঁতেন, ইমান বেছি গৰম আছিলে। আৰু এয়া চাওক, ৰাতি মই লৈছোঁ বোলো এটা কেৰামেল পুডিং বনাই থওঁ, আৰু যিহেতু আজি কোনোবা আহি আছে সেইকাৰণে। আৰু এয়া চাওক, চেনিখিনি মই অকণমান কেৰামেল কৰি লৈছিলোঁ আৰু এয়া বেছি নহয়, এজনৰ জোখাই বনাইছোঁ। আৰু তাৰপাছতে অকণমান ক'ত থ'ম ক'ত নথ'ম বুলি ভাবি এই কাৰিপটটো উলিয়াই আনোতেই অকণমান চেনিখিনি গোটা বান্ধিছিলেই। একো নাই বাৰু, তথাপিতো এনেকৈ এয়া বাতিটো তলিতে দিছোঁ। মই কিহত থম কৰি থাকোঁতেই মানে মই কি ল'ম কি নল'ম আগতে গোটাই লোৱা নাছিলোঁ, সেইকাৰণে মোৰ এনেকুৱা হৈ গ'ল। তথাপিতো এয়া গোটেই তলিখনতে বাৰু অকণমানকৈ হ'লেও ঘূৰাই দিব পাৰিছোঁ। তাৰপাছতে এয়া চাওকচোন, সেই ৰাতি তেনেকৈয়ে থাকি গ'ল। প্লেট এখনেৰে ঢাকি মই থৈ দিলোঁ। এওঁ ক'লে আহা মহাদেৱ চাবলৈ যাওঁ টিভিত। তাৰপাছতে সেয়া থৈ দিলোঁ, গতিকে বনোৱা নহ'ল। ৰাতিপুৱা লৈছোঁ এটা কণী, একাপ গাখীৰ। কাপটো অকণমান ডাঙৰ আছিল, কণীটোতকৈ গাখীৰ অকণ মোৰ বেছিয়ে হ'ল যেন লাগিছে। আৰু 2 চামুচ দিছোঁ চেনি, ভালকৈ ঘুটি পেলাই এই যে মই কেৰামেল কৰি বাতিটোত লগাই থৈছিলোঁ তাতে দি দিছোঁ। গাখীৰখিনি কুহুমীয়া গৰম আছিলে দেই। আৰু তাৰপাছত কেৰাহীটোত পানী দিছোঁ, দি পেলাই কাপোৰ এখন পাৰি দিছোঁ। আৰু এই বাতিটো এতিয়া দি দিম। তাৰপিছতে কি হ'ল জানেনে, মোৰ পানী অকণমান কম হৈছিলে। মই তেতিয়া ৰাতিপুৱাই কিবা জ্বলা কলা লাগি আছিলে। তাৰপিছতে পানী আৰু অকণমান দি দিলোঁ, মানে বাতিটো আধালৈকে হোৱালৈকে দিব লাগে পানী। পিছত মই সেইকণ দেখুওৱা নহ'লে বাৰু আপোনালোকক। এয়া অকণমান চিমত মানে মিডিয়াম ফ্লেমত থৈ দিছোঁ। 20-25 মিনিটৰ ভিতৰত মোৰ এইটো হৈয়ে গ'ল। যিহেতু মানে এটা কণীৰহে বনাইছিলোঁ, গতিকে বৰ বেছি সময় নালাগে। এয়া চাওকচোন, এতিয়া মই নমাই থৈ দিলোঁ আৰু অকণমান সময় মই ফ্ৰিজত ভৰাই থৈ দিম, তাৰপাছতে দেখাম বাৰু। এয়া মই এতিয়া ফ্ৰিজত ভৰাই থৈ দিলোঁ। তাৰপাছত আহিলোঁ, এইখিনি গোটা বুট আৰু মগু আছিলে। মই বোলো অকণমান আদা আৰু নহৰু দিছোঁ লগত, অকণমান এয়া গোটাকৈ পিচি লৈছোঁ, বৰ বেছি মিহি কৰি পেলোৱা নাই। আৰু তাতে দি দিছোঁ বাইণ্ডিঙৰ কাৰণে 2 চামুচ বেচন, অকণমান খোৱা চ'ডা আৰু অকণমান নিমখ, আৰু দি পেলাই এইটো এটা বৰ বনাই খাম, মানে পকৰী টাইপে আৰু খাবলৈ খুব ভাল লাগে। অকণমান গোটা হৈ থাকিলে আপোনালোকে তেনেকৈ চাবচোন। মই অকণ পিঁয়াজো কাটি দিলোঁ, সেইকণো লৰালৰিতে দেখুওৱা নহ'ল, কাৰণ এওঁ অফিচ যাবলৈ ৰখিয়ে আছিলে। মানে ৰখি থকা নাই, তথাপিতো ভাতকেইটা সোনকালে বাঢ়িব লাগে, গৰম হৈ থাকিলে যিহেতু নাখায়, সেইকাৰণে লৰালৰিত মই পিঁয়াজো কাটি দিলোঁ, কিন্তু দেখুওৱা নহ'লে। খাবলৈ খুব ভাল লাগে গৰমে গৰমে এই বৰকেইটা। আপোনালোকে কেতিয়াবা মানে খায়ে সকলোৱে, তথাপিতো এয়া অকণমান আজি বনাইছোঁ কাৰণে দেখাই দিছোঁ দেই। আৰু মই হ'লে ভাল পাওঁ এনেকৈ। তাৰপিছত কেতিয়াবা চাটনি বনাইও খাওঁ, আপোনালোকে খায়নে নাখায় বাৰু? তাৰপিছত এয়া অকণ খাই দেখাইছোঁ। আৰু ব'লক এতিয়া আৰু কাঁহীখন ৰেডি কৰি লওঁ। নিজে এটা খাই ল'লোঁ নহয়। তাৰপাছতে এয়া ভাতকেইটা দি দিছোঁ, উতলিয়ে আছে। আৰু ইফালে অকণমান লাও আৰু বিলাহীও বনাইছিলোঁ, আৰু বাইদেৱে স্কোৱাছ ভাজি থৈ গৈছিলে। আৰু এফালে দি দিলোঁ বৰ। আজি শনিবাৰ যিহেতু এওঁ আৰু মই নিৰামিষ খাওঁ। আৰু অকণমান বিট দি দিলোঁ, দালি এনেকৈ দি দিলোঁ, আৰু অকণমান দৈ। এওঁক এনেকৈয়ে পঠিয়াই দিলোঁ। তাৰপাছত ভাবিলোঁ মই বৰৰ টেঙা অকণো কৰিম। এইখিনি লৈছোঁ মই জিকা আৰু অকণমান কোমোৰা, আৰু সেইখিনি বহাই লৈ পেলাই নিমখ হালধি দি থৈ দিছোঁ। আৰু এইফালে মই জলকীয়া নহৰু এনেকৈ ইয়াত লৈ লৈছোঁ শলাডালত সুমুৱাই পেলাই। এইখিনি মই পুৰি ল'ম, তাৰো কিবা এটা কৰিম, দেখাই আছোঁ বাৰু কি কৰোঁ। আৰু আজি কোনোবা আহিও আছে জানেনে, কোন আহিছে কি নাই কথা মই বাৰু পাৰিলে দেখাই দিম দেখামেই বাৰু। তথাপিতো আপোনালোকে চাই থাকিব ভিডিঅ'টো, গম পাব আজিনো কোন আহিছে। আৰু এয়া চাওক, ধুনীয়াকৈ মই পুৰি লৈছোঁ। জলকীয়া 3টা আৰু নহৰু 3 ফুটামান। এয়া তাৰপিছত উলিয়াই থৈ লৈছোঁ। আৰু এইফালে যে বহাইছিলোঁ জিকা অকণমান কোমোৰা, সেইখিনি পানী ঢালি ল'লোঁ, আৰু তাতে দি দিলোঁ 2 খিলা নেমু পাত। আৰু মচুৰ দালি বৰ বনাইছিলোঁ, সেইখিনি দেখুওৱা নাই, সেয়া মই তাতে দি দিলোঁ। অকণমান পিঠাগুড়ি ঘুটি পেলাই দি দিছোঁ, বা কৰ্ণফ্লৰো দিব পাৰে। উতল অহাত অকণ নেমু চেপি বৰৰ টেঙাখন বোলো থৈ লওঁ হটকেছ এটালৈ। তাৰপিছত এয়া হটকেছটো ঠিক ঠাক কৰি লৈছোঁ, আৰু বৰৰ টেঙাখন ধুনীয়াকৈ নমাই থৈ লওঁ। গৰমত বৰৰ টেঙাখন আজি এনেকৈ বনাইছোঁ, একদম যাতে মানে গৰমত খাই ভাল লাগে। বিলাহীও মই দিয়া নাইকিয়া। আৰু এয়া ভাততে দি থৈছিলোঁ 2 টুকুৰ ৰঙালাও। এনেকৈ ৰঙালাও পিটিকাটো ভাল লাগে খাবলৈ। আৰু অকণমান নিমখ, অকণমান চেনি, আৰু সেইখিনিও যে পুৰি লৈছিলোঁ সেইখিনিও সানি দিছোঁ, আৰু অকণমান নেমু চেপি দিম। এনেকৈ টেঙা, জ্বলা, মিঠা এনেকুৱা এটা টেষ্ট আহে যে খুব ভাল লাগে। এই যে নেমুকণ দিছোঁ, তাত টেঙা ভাৱ এটাও আহে, আৰু মিঠাতেল দি দিছোঁ।
এয়া চাওক এতিয়া মই মিঠাতেল দি দিছোঁ খাবলৈ যে কেনেকুৱা টেষ্টি হয় নহয় আৰু ইমান বেছি ৰঙালাও হৈ গৈছেগৈ কেইবাদিনো গৰমত খোৱাই নাছিলোঁ আৰু এইটো চাওকচোন অকণমান ঢিলা ঢিলা হৈ গ'ল মোৰ উলিয়াওঁতেও বেয়া হ'ল এয়া মানে সিটো ছাইড নোলালে গতিকে মই এনেকৈয়ে দি দিলোঁ অকণমান এয়া হ'ল আৰু খেলি মেলি তথাপিতো খাবলৈ খুবেই ভাল লাগে কণী দিয়াৰ কাৰণে মই আজি খোৱা নাই আৰু এয়া আহি গ'ল চাওক কোন আহিছে ধৰিব পাৰিছে নাই বাৰু মই কাইলৈ কৈ আছোঁ বাৰু তাৰপাছতে মই তাৰ কাঁহীখনো ৰেডি কৰি ল'লোঁ ময়ো ৰৈ আছিলোঁ ভাত খাবলৈ আৰু এয়া বৰ টেঙাও আছে আৰু ইফালে তাক মাছ মাংস সকলোৱে দিছোঁ মইহে নাখাওঁ আৰু এওঁ নাখায় তাৰ কাৰণে থৈ দিছোঁ আৰু তাৰপাছত আকৌ মোৰ চাওকচোন বাৰ্থডে গিফ্ট আৰু এটা আহি গ'ল এইয়া সি লৈ আহিছিলে মানে আমাৰ ল'ৰা ৰিকে ইমান ভাল লাগিছে মোৰ হ'লে খুবেই পচন্দ হৈছে কালাৰটো আৰু ধুনীয়াকৈ চইচ কৰিছে বাৰু ভাল লাগিছে থেংক ইউ পুনৰবাৰ আৰু তেন্তে আজিলৈ আহোঁ।